পদক্ষেপ য'ত আমি যিমান ধৰক মিস্ত্ৰীবিলাকক যেনেকৈ আমাৰ দাদা আগতে কৈ দিলে য'ত আমি প্ৰশিক্ষণ দিয়াৰ মানে চেষ্টা কৰিছোঁ যাতে মিস্ত্ৰীবিলাকক আৰু আমি আপডেট কৰিব পাৰোঁ। কিনিলেতো কি হয় আমি এটা চলিউশ্যন দিয়াৰ চেষ্টা কৰোঁ সদায় মানুহক, য'ত আমি ট্ৰাই কৰোঁ যে নতুন নতুন ধৰণৰ প্ৰডাক্ট আনি পেলাই, কাৰণ মানুহৰ আজিৰ তাৰিখত বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰে, ঘৰৰ যিকোনো লিকেজ হওক, চিপেজ বা টাইলছৰ হওক, যাতে আমি উন্নত ধৰণৰ প্ৰডাক্ট আমি তাত দিব পাৰোঁ। তেনেকুৱা ধৰণৰ প্ৰডাক্ট আমি সদায় কিনিলে টাইম টু টাইম লঞ্চ কৰি থাকোঁ। আৰু সেই প্ৰডাক্টখিনি যাতে ভালকৈ কেনেকৈ ইউজ কৰিব পাৰে, কেনেকৈ প্ৰপাৰ ইউজ কৰি তাৰ যেনেকৈ ভালকৈ আমি মানুহক এটা মানে প্ৰপাৰ ৰিজাল্ট দিব পাৰোঁ, তাৰ কাৰণে আমি ইয়াত ধৰক ট্ৰেইনিং দিওঁ। তাৰ কাৰণে আমাৰ মানুহ আছে, আমাৰ টীম আছে। আৰু ইয়াত কোনো ধৰণৰ মানে যেতিয়া আমাৰ টাইম টু টাইম আমি ইয়াত ট্ৰেইনিংবিলাক মানে ইয়াত কণ্ডাক্ট কৰি থাকি, আৰু সেই ট্ৰেইনিঙৰ পৰা মই ভাবোঁ 100% মানুহখিনিয়ে আৰু বেছিকৈ ভাল ৰিজাল্ট দিব বনাব পাৰি। তেনেকুৱা ধৰণৰ কাৰণে আমি কিমানজন যুৱক ইয়াত জড়িত হ'ব? আমাৰ ইয়াততো মোটামুটি যে চাব যে আমাৰ বিভিন্ন ধৰণৰ প্ৰায় 300ৰ ওপৰত আমাৰ মিস্ত্ৰী বা আমাৰ প্ৰতি কণ্ট্ৰেক্টৰ বা প্লাম্বাৰ বা আমাৰ কণ্ট্ৰেক্টৰ চবখিনি জড়িত হৈ আছে। তো গতিকে তেওঁলোকক আমি আৰু কিমান আপগ্ৰেড কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি সুবিধা বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া আমি টাইম টু টাইম তেনেকুৱা ধৰণৰ ট্ৰেইনিং কণ্ডাক্ট কৰিবলৈ আমি তেওঁলোকক এইখিনি। আমাৰ অবজেক্টিভ এটাই যে আমি কেনেকৈ নলবাৰী চহৰত থকা যিসকল কণ্ট্ৰেক্টৰ আছে, যিসকল আপোনাৰ প্ৰতি কণ্ট্ৰেক্টৰ, যিখিনি মেচন, যিখিনি প্লাম্বাৰ, যিখিনি কাৰ্পেণ্টাৰ, সেই সকলোৱে যাতে ইয়াত কোনটো বস্তু ক'ত লগালে কেনেকৈ আটাইতকৈ ভালকৈ চলিউশ্যনটো দিব পাৰে, কাষ্টমাৰক কেনেকৈ একেবাৰতে কামটো শেষ কৰি থৈ আহিব পাৰে। একৰ্ডিংলি আমাৰ এজন ইয়াত মানুহ থাকিব যোনে এজ এ বিল্ড ৱৰ্ল্ড ইনচাৰ্জ বুলি কয়, বিল্ড ৱৰ্ল্ড ইনচাৰ্জ। তেওঁ যাব দোকানে দোকানে গৈ পেলাই তাত তেওঁ প্ৰমোট কৰিব, তেওঁ ছাইটত যাব, ছাইটত গৈ পেলাই তেওঁ দেখাব যে কোনটো বস্তু কেনেকৈ লগালে চলিউশ্যনটো আহে। এইটো সম্পূৰ্ণ বিনামূলীয়া খৰচত হ'ব। আৰু লগতে আমাৰ যিখিনি কণ্ট্ৰেক্টৰ ভাই বন্ধুসকল আছে তেওঁলোকে সেইটো কৰাৰ পৰা যিখিনি বেনিফিট পায়, তেওঁলোকৰ কিছুমান বেংকিঙৰ পইণ্ট থাকে। সেই বেংকিং কৰাৰ পিছত যিখিনি পইণ্ট আছে, পইণ্টৰ ফলত কিবা যিখিনি তেওঁ ৰিডিং কৰিব পাৰে, যে সেইখিনিৰ পৰা তেওঁ যিখিনি বস্তু ল'ব খোজে, কোনোবাই বৰফ ল'ব খোজে, কোনোবাই ইভেন টিভি ফ্ৰিজো লৈছে আমাৰ বহুতে, তেওঁলোকে সেই ইয়ালৈ আহি পেলাই সেই বস্তুবোৰ পইণ্টখিনি যিখিনি থাকিব সেইখিনি ৰিডিং কৰিব পাৰে, উপহাৰখিনি ইয়াত আহি ৰিডিং কৰিব পাৰে। কিমান নিৰ্ভৰযোগ্য বুলি ভাবে আপোনালোকৰ যি ইডি লাইনৰ যি ফেব্ৰিকখন আছে? চাওক, আমাৰ নিৰ্ভৰযোগ্যতা মানে আমি অলৰেডি 60 বছৰ ধৰি আছোঁ, আৰু ইয়াততো আমাৰ আটাইতকৈ বেছি ইণ্ডিয়াৰ বহুতেই ডাঙৰ ব্ৰেণ্ড, আটাইতকৈ পপুলাৰ ব্ৰেণ্ড। চ' সেই ক্ষেত্ৰত আৰু কাষ্টমাৰে আমাক যিহেতু মানে ৰিকগনাইজ কৰে, সেইটো কাৰণে আমি ধৰিব পাৰিছোঁ এইখিনি কাম। সদায় কাষ্টমাৰ, আমাৰ ইউজাৰ, আমাৰ ডিলাৰ সকলোৰে সহযোগত, সকলোৰে ছাপৰ্টত ডিলাৰ কৰি পাইছে। আজি আপোনালোকে ইয়াত কিমানমান আচলতে ইয়াত কৰ্মচাৰী আছে? চ' আমাৰ ইয়াৰ পৰা মোটামুটি 4-5জন আমি মানুহ আহিছোঁ ইয়ালৈ, যাতে এই ভিজুৱেল মঞ্চনত গোটেই বস্তুটো প্ৰচেছটো ভালকৈ কৰিব পৰা যায়। আৰু আমাৰ অবজেক্টিভ এটা যে আমাৰ ডিলাৰ ভাই বন্ধু মোটামুটি 20জনমান আছে, আমাৰ কণ্ট্ৰেক্টৰো আছে ইয়াত 20জনমান। চ' তেওঁলোকেও ইয়াত বস্তুটো দেখিছে, দেখি পেলাই গম পাব যে কেনেকৈ বস্তুবোৰ আগলৈ বঢ়াই লৈ যাব লাগে। আৰু তাৰ পৰা আমাৰ মেইন অবজেক্টিভটো হৈছে কেনেকৈ আমি আটাইতকৈ ভাল চলিউশ্যন দিব পাৰোঁ, যাতে আমাৰ কাষ্টমাৰে আটাইতকৈ ভাল সুবিধা গ্ৰহণ কৰিব।